নমস্কাৰ মই ভাস্কৰ জ্যোতিপ্ৰসাদ আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছো সমষ্টিৰ খবৰত বৰভূমিৰ এনে এটা সমষ্টিৰ বিষয়ে আলোচনা কৰিব খুজিছো যিটো সমষ্টি ৰাজ্যজুৰি চৰ্চিত কাৰণ ৰাজ্য ৰাজনীতিত দুজন মহাৰথীৰ যুঁজ হৈছে সমষ্টিটোত সেই সমষ্টি হৈছে তামুলপুৰ জিলাৰ তামুলপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ইউপিপিএলৰ নেতা প্ৰমোদ বড়ো বৰ্তমান ৰাজ্যসভাৰ সাংসদ পূৰ্বতে তেওঁ বিটিআৰ প্ৰধান আছিল প্ৰমোদ বড়োৱে প্ৰতিদ্বন্দ্বিতা কৰিছে আনহাতে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বিশ্বজিৎ দৈমাৰী বৰভূমিৰ এজন জ্যেষ্ঠ নেতা বিধানসভাৰ অধ্যক্ষ হৈ আছে বিশ্বজিৎ দৈমাৰী সুদীৰ্ঘ দিনৰ সংসদীয় ৰাজনীতিৰ অভিজ্ঞতা আছে সেই দিশৰ পৰা বৰভূমিৰ সমষ্টি 15টা সমষ্টিৰ ভিতৰত তামুলপুৰ সমষ্টিতে দুজন দিগ্গজ নেতাৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে এই দুজন দিগ্গজ নেতাৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাৰ বাবে সমষ্টিটো সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছে তামুলপুৰ সমষ্টি নিৰ্বাচনী প্ৰেক্ষাপটৰ ব্যাখ্যা আগবঢ়াম কিন্তু তাৰ পূৰ্বে তামুলপুৰ সমষ্টি কেনেদৰে গঠন হৈছে আমি চাই লওঁ তামুলপুৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি গয়বাৰী আৰু দৰঙাজুলি পৰিষদীয় সমষ্টি অন্তৰ্ভুক্ত হৈছে তামুলপুৰত গয়বাৰী আৰু দৰঙাজুলি পৰিষদীয় সমষ্টি সম্পূৰ্ণভাৱে অন্তৰ্ভুক্ত হৈছে বাগানপাৰা পৰিষদীয় সমষ্টিৰ একাংশ অন্তৰ্ভুক্ত হৈছে বাগানপাৰা পৰিষদীয় সমষ্টিৰ একাংশ তামুলপুৰত আছে আন একাংশ আছে বাক্সাত বাগানপাৰাৰ একাংশ আৰু আন দুটা পৰিষদীয় সমষ্টিলৈ গঠন হৈছে তামুলপুৰ বিধানসভা সমষ্টিটোৰ মুঠ ভোটাৰ 2,13,846 গৰাকী পুৰুষ ভোটাৰ 1,07,458 গৰাকী মহিলা ভোটাৰ 1,06,387 গৰাকী তৃতীয় লিংগৰ ভোটাৰ এগৰাকী বড়ো ভোটাৰ 67,312 গৰাকী সমষ্টিটোত বড়ো ভোটাৰ বৃহৎ সংখ্যক আছে 67,312 গৰাকী বড়ো ভোটাৰ আছে নিশ্চিতকৈ বড়ো ভোটাৰে বিধানসভা নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল'ব ভিন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ 46,204 গৰাকী বিভিন্ন জনগোষ্ঠীৰ অসমীয়া ভোটাৰো যথেষ্ট নিৰ্ণায়ক হৈ আছে 46,204 গৰাকী অসমীয়া ভোটাৰ অৱশ্যে তাৰ মাজত কলিতা ভোট আছে কেওট ভোট আছে বিভিন্ন জনগোষ্ঠীৰ ভোট আছে এই বিভিন্ন জনগোষ্ঠীৰ অসমীয়া ভোটাৰৰ সমীকৰণটো কিন্তু তামুলপুৰত গুৰুত্বপূৰ্ণ বাঙালী ভোটাৰ আছে 13,632 গৰাকী বাঙালী ভোটাৰেও তামুলপুৰৰ নিৰ্বাচনত বিশেষ ভূমিকা ল'ব গোৰ্খা ভোটাৰ আছে 9,846 গৰাকী সাঁওতাল ভোটাৰ 8,711 গৰাকী আদিবাসী ভোটাৰ 5,631 গৰাকী কোচ ৰাজবংশী ভোটাৰ 14,580 গৰাকী ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে 27,540 গৰাকী ধৰ্মীয় সংখ্যালঘু 27,540 গৰাকী ভোটাৰ এই নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুৰ ভোট তো বিশেষভাৱে মন কৰিবলগীয়া হ'ব ধৰ্মীয় সংখ্যালঘু ভোট কোন দিশে যায় সেই তাৰ ওপৰত নিৰ্ভৰ কৰিব তামুলপুৰৰ ফলাফলৰ দিশ ৰাভা ভোটাৰ 8,757 গৰাকী নাথযোগী ভোটাৰ 1,861 গৰাকী হিন্দী ভাষী ভোটাৰ 963 গৰাকী সূত্ৰধাৰ ভোটাৰ 1,105 গৰাকী এই জনগোষ্ঠীগত বিন্যাসে দেখুৱাইছে যে তামুলপুৰ সমষ্টিৰ জনগোষ্ঠীগত ৰাজনীতিয়ে কেনেদৰে প্ৰভাৱিত কৰিব শৰণীয়া ভোটাৰ আছে 5,936 গৰাকী শৰণীয়া ভোটাৰো তামুলপুৰ সমষ্টিত গুৰুত্বপূৰ্ণ 5,936 গৰাকী শৰণীয়া ভোটাৰ আছে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী হৈছে বিশ্বজিৎ দৈমাৰী পূৰ্বে পানেৰী সমষ্টিৰ বিধায়ক আছিলে সমষ্টি পুনৰ নিৰ্ধাৰণত পানেৰী সমষ্টিৰ বিলুপ্তি ঘটিল আৰু এইবাৰ তেওঁ তামুলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিশ্বজিৎ দৈমাৰী এজন জ্যেষ্ঠ নেতা বৰভূমিৰ ৰাজনীতিত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যোৱা আঢ়ৈ দশক বৰভূমিৰ ৰাজনীতিত তেওঁ সক্ৰিয় ভূমিকা পালন কৰি আহিছে আৰু এইবাৰ তেওঁ তামুলপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰথমবাৰৰ বাবে পূৰ্বে তেওঁ বিধানসভা নিৰ্বাচনত পানেৰীৰ পৰা আহিছিলে আৰু এতিয়া তামুলপুৰৰ পৰা বিশ্বজিৎ দৈমাৰী বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে অৰ্থাৎ তেওঁৰ লগত সমৰ্থন আছে বিপিএফৰ তামুলপুৰ সমষ্টিতে বিপিএফে বিজেপিক এৰি দিছে এনডিএ প্ৰাৰ্থী হিচাপে বিশ্বজিৎ দৈমাৰীয়ে নিশ্চিতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তামুলপুৰত ইউপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ গৃহ সমষ্টি তামুলপুৰ প্ৰমোদ বড়ো নিজে গয়বাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ
আৰু তেওঁ এবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ গৃহ সমষ্টি স্বাভাৱিকতে তামুলপুৰত তুলনামূলকভাৱে UPPLৰ সাংগঠনিক শক্তি বেছি গণভিত্তিও আছে সকলো দিশৰ পৰা তামুলপুৰত UPPLৰ প্ৰমোদ বৰে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি UPPLক তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছে এতিয়া আমি চাওঁ গয়বাৰী পৰিষদীয় সমষ্টি আছে UPPLৰ দখলত ইয়াৰ পাৰিষদ প্ৰমোদ বড়ো অৰ্থাৎ গয়বাৰী অঞ্চলটোত UPPLৰ এটা শক্তিশালী গণভিত্তি আছে অৱশ্যে পৰিষদীয় নিৰ্বাচনৰ পাছত তাত এটা অৱক্ষয় হোৱাও দেখিবলৈ পোৱা গৈছে তৎসত্ত্বেও গয়বাৰী পৰিষদীয় সমষ্টিত UPPLৰ প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰি UPPLৰ ভেটি তাত যথেষ্ট শক্তিশালী কিন্তু BPFৰ ভেটিও বৰ এটা দুৰ্বল বুলি ক'ব পৰা নাযায় তাৰ তুলনাত গয়বাৰীত বিজেপি আৰু বিজেপি আৰু BPA দুইটা মিলিলে UPPLৰ সমানে শক্তি দেখিবলৈ পোৱা যায় গয়বাৰীত দৰঙাজুলি পৰিষদীয় সমষ্টি বিজেপিৰ দখলত আছে দৰঙাজুলিত বিজেপি শক্তিশালী আৰু দৰঙাজুলিত BPFও শক্তিশালী আছিলে BTC নিৰ্বাচনত সেইকাৰণে BPF আৰু বিজেপি দুইটা ভোট একগোট হ'লে নিশ্চিতকৈ দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজেপি শক্তিশালী অৱস্থানলৈ আহি যাব বাগানপাৰা পৰিষদীয় সমষ্টি বিজেপিৰ দখলত আছে বাগানপাৰাও বিজেপিৰ দখলত আছে অৰ্থাৎ এটো দেখা গৈছে যে এটা পৰিষদীয় সমষ্টি UPPLৰ দখলত আন এটা আধা অংশ বিজেপি থকা সমষ্টিও বিজেপিৰ দখলত আছে আৰু বিজেপি এই পৰিষদীয় সমষ্টি কেইটাৰ সমীকৰণ গণভিত্তিও কিন্তু ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰিব বিধানসভা নিৰ্বাচনৰ বহুবোৰ দিশ নিৰ্বাচনী ইস্যু তামুলপুৰ সমষ্টিত দেখা গৈছে যে স্বাভাৱিকতে বড়োভূমিৰ সকলো সমষ্টিৰ দৰে তামুলপুৰ সমষ্টিও নিৰ্বাচনী ইস্যু বড়োভূমিৰ নিৰ্বাচনী ইস্যুৱে বড়োভূমিৰ নিৰ্বাচনী ইস্যু বিশেষকৈ এই ক্ষেত্ৰত ক'ব লাগিব যেহেতু তামুলপুৰ সমষ্টিত বড়ো জাতীয় জীৱনৰ বিষয়বোৰ অধিক গুৰুত্ব পাব বড়ো জাতীয় জীৱন বড়ো জাতিৰ ভৱিষ্যত সুৰক্ষা বড়োভূমিৰ স্বায়ত্ততা ৰক্ষা আদি সকলোবোৰ কথাই গুৰুত্ব পাব আৰু স্বাভাৱিকতে UPPLৰ নেতা প্ৰমোদ বড়োৱে সেই বিষয়বোৰ উত্থাপন কৰিছে BTR চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণৰ প্ৰসংগ উত্থাপন কৰিছে সেই একেদৰে বিজেপিয়ে কাৰণ বিজেপি 2003 চনত BTC গঠন কৰিছিলে কেন্দ্ৰত বিজেপি থকাৰ সময়ত BTR চুক্তি হৈছে মোদীৰ দিনতে সকলোবোৰ দিশৰ পৰা বিজেপিয়েও কিন্তু বড়োভূমিৰ স্বায়ত্ত শাসনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বড়োভূমিৰ সামগ্ৰিক বিকাশত মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ আগ্ৰহ দেখিবলৈ পোৱা গৈছে তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছে সেই দিশৰ পৰা বিজেপিৰ কাৰণেও এটা শক্তিশালী নিৰ্বাচনী ইস্যু অৰ্থাৎ বিৰোধী UPPLে যেনেদৰে উত্থাপন কৰিব বড়োভূমিৰ কথা বিজেপি তথা BPFেও সমানে উত্থাপন কৰিব পৰা পৰ্যায়ত আছে বিশেষকৈ বিজেপি তাৰ লগত BPFৰ মূল ইস্যুবোৰ আছে সেই দিশৰ পৰা বড়োভূমিৰ ইস্যু এই তামুলপুৰত মূল নিৰ্বাচনী ইস্যু তাৰ লগতে দেখা যায় যে তামুলপুৰ সমষ্টিত উন্নয়ন এটা প্ৰধান নিৰ্বাচনী ইস্যু সমষ্টি উন্নয়ন প্ৰধান নিৰ্বাচনী ইস্যু আমি আন সমষ্টিবোৰৰ ক্ষেত্ৰত কোৱাৰ দৰে বড়োভূমিৰ ক'ব লাগিব যে BTCৰ চৰকাৰ উন্নয়ন দিছপুৰৰ চৰকাৰ উন্নয়ন এই দুটা দিশ গুৰুত্বপূৰ্ণ সেইকাৰণে উন্নয়নৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি বিজেপিৰ কাৰণে ডাঙৰ প্ৰতিশ্ৰুতি বিশ্বজিৎ দৈমাৰীয়ে সমষ্টিটোত উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে প্ৰমোদ বড়োৱে উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে সমষ্টিৰ চুকে কোণে স্থানীয় পৰ্যায়ৰ উন্নয়ন সামগ্ৰিকভাৱে তামুলপুৰৰ উন্নয়ন আৰু বড়োভূমিৰ উন্নয়ন মূল নিৰ্বাচনী ইস্যু হৈ পৰিছে তাৰ লগতে হিতাধিকাৰীমূলক আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত BTC চৰকাৰৰ ফালৰ পৰা হয় ৰাজ্য চৰকাৰে হিতাধিকাৰীমূলক আঁচনি কেন্দ্ৰৰ হিতাধিকাৰীমূলক আঁচনি এই আঁচনিসমূহ ৰূপায়ণৰ জৰিয়তে ভোটৰ অংক কৰিছে বিজেপিয়ে তামুলপুৰতো বিজেপিয়ে হিতাধিকাৰী ভোটৰ যথেষ্ট অংক কৰিছে কিন্তু UPPLৰ বিশ্বাস যে সকলো হিতাধিকাৰী ভোট বিজেপিলৈ নাযায় কাৰণ হিতাধিকাৰী বিজেপি চৰকাৰৰ প্ৰতি মহভংগ হৈছে এটাৰ একাংশ ভোট UPPLলৈ আহিব তাৰ লগতে বহুবোৰ স্থানীয় ইস্যু আছে যিবোৰ ইস্যু অতি স্থানীয় পৰ্যায়ত আছে সেইবোৰ ইস্যু কেনেদৰে বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিশ্ৰুতি দিয়ে কেনেদৰে প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব মূলতঃ তামুলপুৰ সমষ্টি নিৰ্বাচনী ইস্যু এইকেইটাই নিৰ্বাচনী সমীকৰণ বুলি ক'লে আমি প্ৰথমে বড়ো ভোটাৰৰ ক্ষেত্ৰত চাওঁ বড়ো ভোটাৰ বৃহৎ সংখ্যক BPFৰ লগত আছে অৱশ্যে প্ৰমোদ বড়ো গৃহ সমষ্টি গয়বাৰী পৰিষদীয় সমষ্টিত বড়ো ভোটাৰ UPPLৰ লগতো আছে সেই ক্ষেত্ৰত বড়ো ভোটাৰ গয়বাৰী অঞ্চলত UPPLে বহু সংখ্যক পাব BPFেও পাব
আৰু বড়ো ভোটাৰ সমীকৰণটো বিজেপিয়ে মূলতঃ বিপিএফৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে অৰ্থাৎ বিপিএফ বড়ো ভোটাৰৰ মাজত শক্তিশালী বিপিএফৰ সমৰ্থন বিশ্বজিৎ দৈমাৰী এজন জ্যেষ্ঠ বড়ো নেতা সেই সকলোবোৰ দিশৰ পৰা বিজেপিয়ে আশা কৰিছে যে বড়ো ভোট এইবাৰ ইউপিপিএলতকৈ অধিক সংখ্যক বড়ো ভোট বিশ্বজিৎ দৈমাৰীয়ে লাভ কৰিব সেইটো বিজেপিৰ হিচাপ নিশ্চিতকৈ বিপিএফৰ সমৰ্থনে বিশ্বজিৎ দৈমাৰীক বড়ো ভোটৰ সংখ্যা বৃদ্ধি কৰিব যদিও বড়ো ভোটাৰৰ মাজত বিজেপিৰ নিজৰ প্ৰভাৱ অলপ কম তাৰ লগতে ধৰ্মীয় সংখ্যালঘুৰ ভোটাৰৰ দিশটো মন কৰিবলগীয়া তামোলপুৰত ধৰ্মীয় সংখ্যালঘু ভোট যোৱা বিটিচি নিৰ্বাচনত ইউপিপিএলেও লাভ কৰিছিল এইবাৰো অলপ লাভ কৰিব কিন্তু তৎসত্ত্বেও বিটিচি চৰকাৰ গঠন হোৱাৰ পাছত আৰু এনেও স্বাভাৱিকতে বড়ো ভূমিৰ ধৰ্মীয় সংখ্যালঘুৰ প্ৰথম পচন্দৰ দল বিপিএফ হয় আৰু বিজেপি প্ৰাৰ্থীক ধৰ্মীয় সংখ্যালঘুৱে ভোট দিব নিবিচাৰে এতিয়া প্ৰশ্নটো আহি পৰিছে যে আন সমষ্টিত বিপিএফে ধৰ্মীয় সংখ্যালঘুৰ ভোট পাব কিন্তু তামোলপুৰত ধৰ্মীয় সংখ্যালঘুৰ ভোট বিজেপিলৈ আহিবনে ধৰ্মীয় সংখ্যালঘুৱে স্বাভাৱিকতে বিজেপিক ভোট দিবলৈ নিবিচৰা প্ৰৱণতা স্পষ্ট হৈ আছে সেইকাৰণে ধৰ্মীয় সংখ্যালঘুৰ বৃহৎ সংখ্যক ভোট ইউপিপিএললৈ যাব কিন্তু একাংশ ধৰ্মীয় সংখ্যালঘুৰ ভোট যি বিপিএফৰ লগত জড়িত হৈ আছে বিশ্বজিৎ দৈমাৰীলৈ অহাৰ সম্ভাৱনাও নিশ্চিত হৈ পৰিছে তাৰ লগতে বাঙালী ভোটাৰ ক্ষেত্ৰত দেখা গৈছে বিজেপিৰ নিজস্ব গণভিত্তি আছে বিজেপি শক্তিশালী বাঙালী ভোট স্বাভাৱিকতে বিজেপি প্ৰাৰ্থীলৈ আহিব আৰু বিপিএফো বাঙালী ভোটাৰৰ মাজত আছে সেয়াও আহিব একেদৰে গোৰ্খা ভোটাৰ মাজত বিপিএফ আৰু বিজেপি শক্তিশালী আৰু আন ভিন ভিন অসমীয়া জনগোষ্ঠীসমূহৰ ক্ষেত্ৰত দেখা গৈছে যেহেতু বিপিএফ আৰু বিজেপি শক্তিশালী অৱস্থানত আছে বিজেপি তামোলপুৰত অসমীয়া ভোটাৰৰ মাজত শক্তিশালী অৱস্থানত আছে নিশ্চিতকৈ সেই ভোট বিশ্বজিৎ দৈমাৰীৰ সপক্ষে অহাৰ সম্ভাৱনা আছে আৰু অৰ্থাৎ অবড়ো ভোটাৰৰ মাজত বিপিএফৰ সহায় বিজেপিৰ নিজৰ গণভিত্তিয়ে বিশ্বজিৎ দৈমাৰীক শক্তিশালী অৱস্থানত ৰাখিছে আৰু এই সকলো দিশ এই আটাইকেইটা সমীকৰণে স্পষ্ট কৰি দিছে যে যেহেতু বিটিচি চৰকাৰ বিপিএফৰ আছে দিছপুৰত নিৰ্বাচন হৈছে এই সকলোবোৰৰ ক্ষেত্ৰৰ ফালেদি বিজেপি প্ৰাৰ্থীগৰাকী তামোলপুৰত যথেষ্ট শক্তিশালী অৱস্থানত আছে আৰু বিটিচি নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত প্ৰমোদ বড়োৱে নিজৰ গৃহ সমষ্টি তামোলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও কিমান শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে বা তামোলপুৰ বিধানসভা সমষ্টিৰ ভোটাৰে প্ৰমোদ বড়োক কেনেদৰে গ্ৰহণ কৰে সেয়া কিন্তু এতিয়ালৈকে নিশ্চিত হোৱা নাই যদিও এতিয়ালৈকে বিশ্বজিৎ দৈমাৰী যদিও প্ৰমোদ বড়োৱে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে কিন্তু বিজেপিক প্ৰতিহত কৰিব পাৰিবনে নোৱাৰে তাক লৈ কিন্তু তামোলপুৰত চৰ্চা চলি আছে কোন দিশে নিৰ্বাচনী গতি স্পষ্টতে দেখা গৈছে যে তামোলপুৰত দুজন জ্যেষ্ঠ নেতাৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপিয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰত বিপিএফ অংশীদাৰ হৈছে হাগ্ৰামা মহিলাৰীয়ে প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাইছে অৰ্থাৎ বিটিচি প্ৰধানে প্ৰচাৰ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ এই সকলোবোৰ দিশৰ পৰা দেখা গৈছে যে তামোলপুৰত বিজেপিৰ প্ৰচাৰৰ গতি কোবাল সেই সমান্তৰালভাৱে প্ৰমোদ বড়োৱে সৰু সৰু মিটিং কৰিছে গাঁৱে গাঁৱে গৈছে ইউপিপিএলৰ কৰ্মীসকল উঠি পৰি লাগিছে কিন্তু এতিয়ালৈকে যি বাতাবৰণ দেখিবলৈ পোৱা গৈছে সমষ্টিটোত নিৰ্বাচনৰ গতি নিৰ্বাচনী বতাহ বিজেপিৰ সপক্ষে বলি আছে বিজেপিৰ বিশ্বজিৎ দৈমাৰীৰ সপক্ষে নিৰ্বাচনী বতাহ বলা দেখিবলৈ পোৱা গৈছে যদি এই বতাহ উভতি অহাৰ কোনো সম্ভাৱনা দেখিবলৈ পোৱা নাই প্ৰথম পৰ্যায়ত যদিও প্ৰমোদ বড়োৱে এক শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিছিলে নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে দেখা গৈছে যে বিশ্বজিৎ দৈমাৰীৰ সপক্ষে বতাহ অধিক বলিবলৈ লৈছে সকলো জনগোষ্ঠীয় সমীকৰণ উন্নয়নৰ সমীকৰণ আৰু পূৰ্বৰ বিটিচি চৰকাৰৰ কাম কাজৰ প্ৰসংগও আছে প্ৰমোদ বড়োৰ দিনত তামোলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলবোৰত কি হ'ল নহ'ল এই সকলোবোৰ কথাৰ দিশ চালি জাৰি চাইছে ভোটাৰে মঠৰ ওপৰত তামোলপুৰত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী আগবাঢ়ি আছে আৰু তামোলপুৰৰ নিৰ্বাচনী যুঁজখন সঁচাকৈ আকৰ্ষণীয় বিশ্বজিৎ দৈমাৰী আৰু ইউপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ নিৰ্বাচনৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিছে সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি নিবদ্ধ আছে তামোলপুৰত